ৰাউণ্ডতো পিছপৰা নাই আপুনি গোটেইকেইটা ৰাউণ্ডৰ মোৰ যদি ৰেচিঅ'টো কথা কওঁ মই কওঁ আমাৰ লখিমপুৰ 55% ভোট শ্বেয়াৰ আমি পাইছোঁ আৰু 37% ভোট শ্বেয়াৰ পাইছে কংগ্ৰেছ পাৰ্টীয়ে 18% ভোট শ্বেয়াৰ গেপ আছে গতিকে আমি যথেষ্ট আশা কৰা মতে ৰিজাল্ট হৈছে প্ৰথম কেইবাটা ৰাউণ্ডত সেই তথ্য আছে আমাৰ লগত নাই নাই এটা সেই তথ্যখিনি সমষ্টিত কৈ আছে লখিমপুৰ নাই বিধানসভা সমষ্টি দিছোঁ আপুনি চাই লওক যি নহওক আপোনাক দিছোঁ আপুনি আশা কৰা মতে আপুনি একদম সুন্দৰকৈ আশা কৰা মতে আমাৰ প্ৰায় 10,000 লিড হৈছে ইয়াত আশা কৰা মতে একদম আশা কৰা মতে হৈছে কাৰণ সমষ্টি ডিলিমিটেশ্যন হৈছে আগতে লখিমপুৰ বিধানসভা সমষ্টিত 1,90,000 ভোট আছিলে এতিয়া লখিমপুৰ বিধানসভা সমষ্টিত 1,62,000 মান ভোট আছে 30,000 মান ভোট কমি গৈছে সেই বস্তুটো আপুনি চাব লাগিব আৰু মোৰ 1 লাখ ভোট ওলাই গৈছে নতুনকৈ মোৰ তাত 80,000 ভোট সোমাইছে গতিকে মোৰ ওলাই যোৱা 1 লাখ ভোট য'ত ওলাই গৈছে তাত মই চাইছোঁ সেইখিনি জেগাত আমি প্ৰায় 15-20,000 লিড কৰিছোঁ তেলাহীত তাতে ভোটৰ বিন্যাসটো আমি কোনোমতে উদ্ধাৰ অলপ কৰিছোঁ সেইবিলাক 30,000ৰ পিছ পৰি থকা সমষ্টি 6,000লৈ আনিছোঁ যে আপোনালোকে ধন্যবাদে দিব লাগে খিলঞ্জীয়া ব্যক্তি হিচাপে ভাল ফলাফল আপুনি ধন্যবাদ দিয়ক না যিটোত আমি 30,000 বেক আছিলোঁ তাত আমি 6,000লৈকে আহিছোঁ সেইটো আমি গেপ ফিল আপ কৰি দিম বিধানসভাত আপুনি বুজি পাইছেনে কথাটো খিলঞ্জীয়া হিচাপে আপুনি গৌৰৱ কৰক 30,000 পৰা 6,000লৈ আহিছে ইমান বেয়া নহয় গতিকে যদি আমি যিমানখিনি আশা কৰিছিলোঁ সিমানখিনি হোৱা নাই কিন্তু বহুত বেছি এটা চিচি বৰগাঁৱত আমি আশা কৰা নাছিলোঁ কিন্তু সেইফালৰ পৰা আমাৰ ৰিজাল্টটো ভাল হৈছে বুলি দিল্লী কেতিয়া আপুনি যাব এতিয়ালৈকে ঠিক কৰা নাই চাওঁ ওপৰৰ পৰা কি নিৰ্দেশ আহে আহি থকা দিনবোৰ কেনেধৰণে আপুনি আগবঢ়াই নিব এতিয়া এটা কথাটো হৈছে যে আমাৰ যিখিনি মানে চৰকাৰী আঁচনি আছে আমি বহুত আঁচনি এতিয়াও আমি 100% ডেলিভাৰী কৰিব পৰা নাই তো সেইখিনি আমি খুব কম সময়ৰ ভিতৰত ডেলিভাৰী কৰিবলৈ আমি চেষ্টাখিনি কৰিম কাৰণ সেইখিনি আঁচনি কণ্টিনিউৱাছ আমাৰ হৈ আছে গতিকে সেই আঁচনিবিলাক যাতে আমি 100% ফৰ PM কিষাণ আমি আজি লখিমপুৰ জিলাখনত মাত্ৰ আমি 75 বা 72,000 মান দিব পাৰিছোঁ কিন্তু আমি আনলিমিটেড দিব পাৰোঁ তো সেইখিনিলৈ আমি যাব পৰা নাই বা সেইখিনি আমি মানে কৰিবলৈ হ'লে তেওঁলোকৰ পেন কাৰ্ড লাগে বেংক একাউণ্ট এটা লাগে আধাৰ লাগে মাটি কাগজ লাগে এইখিনি কাম যদি আমি মানুহৰ মাজত থাকি কৰি দিব পাৰোঁ মই ভাবোঁ ডেফিনেটলি কৃষকসকল উপকৃত হ'ব গতিকে তাত যদি আমি 100% বা চেচুৰেশ্যনলৈ নিব লাগে তেতিয়াহ'লে আৰু আমি 1 লাখ মানুহৰ কাম কৰিবলৈ বাকী আছে আৰু সেই কামখিনি কৰি দিলে তেওঁলোকে একেবাৰে KCC লোনটো মানে বেংকে দিবলৈ বাধ্য তো দুটা আমি চেচুৰেশ্যনলৈকে লৈ যাব পাৰোঁ সেইকাৰণে এনেকুৱা কামবিলাক আছে যিখিনি নতুনকৈ বেলেগ চিন্তা কৰিবলগীয়া আমাৰ বিষয় আছে বুলি মই ভবা নাই আৰু বাকী দলে চিন্তা কৰিব সেইখিনি তেওঁলোকে আঁচনি প্ৰস্তুত কৰিব কিন্তু আঁচনি নোহোৱাকৈ মই বেলেগ ইয়াত চিন্তা কৰিলেও লাভ নহ'ব মই আজিৰ দিনটোত যিখিনি আঁচনি মই দিব পাৰোঁ সেইখিনিহে মই দিব পাৰোঁ কিন্তু তাৰ বাহিৰে মই বেলেগকৈ নিজাববীয়াকৈ চিন্তা কৰিলে বা এইটো ধৰণৰ কিবা এটা কৰিলে তাৰ পৰা কোনো ধৰণৰ ৰাইজ বেনিফিটেড তো যিখিনি আছে সেইখিনিকে ডেলিভাৰী কৰিবলৈ চেষ্টা কৰিম